सलामुन अलैकुम तिब्तुम मुबारकतन तय्यिबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। আলহামদুলিল্লাহ। প্রিয় দর্শকবৃন্দ, প্রতিদিনের দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ পৃথিৱীৰ সৰ্বোত্তম কথাসমূহৰ মাজলৈ, অৰ্থাৎ যিসমূহ কথা এই আকাশমণ্ডল তথা পৃথিৱীৰ যিগৰাকী সৃষ্টিকাৰী মহান আল্লাহ, সেই মহান আল্লাহৰ কথা মাজলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাৰ এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সহায় কৰি আহিছে তথা আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপ আপোনালোকৰ আগত সজাগতাৰ বাবে, ইয়াৰ প্ৰচাৰৰ বাবে আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে আল্লাহে যি আমাক তৌফিক দান কৰিছে তাৰ বাবে আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আজি আমাক আনি ৩৩২ নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই ৩৩২ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ আন এক অন্যতম সূৰা ৭৭টি আয়াত বিশিষ্ট কোরআন মজিদৰ ২৫ নং সূৰা আল ফুরকান। আল ফুরকান, ফুরকান এই কোরআন মজিদরে এটি গুণগত নাম। মহান আল্লাহে এই কোরআন মজিদক বিভিন্ন ধৰণৰ গুণগত নামেৰে নামাকৰণ কৰিছে। কোরআন, ফুরকান, বুরহান ইত্যাদি ইত্যাদি প্ৰত্যেকটো নামেই প্ৰকৃততে গুণগত নাম। গতিকে সেই দৃষ্টিভংগীৰ তৰফৰ পৰা ফুরকান শব্দৰ অৰ্থ হৈছে সঁচা আৰু মিছাৰ নিৰ্ণায়ক। এই কোরআন মজিদেই হৈছে আল ফুরকান, আৰু এই ফুরকান যেহেতু সঁচা আৰু মিছাৰ নিৰ্ণায়কৰ ভূমিকা পালন কৰে, সেয়েহে আল্লাহৰ কথা বতৰাসমূহ, যিসমূহ কথা বতৰা আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখেৰ দ্বাৰা মানুহৰ মাজত প্ৰচাৰ হৈছিল, সেই কথাসমূহ আমি সত্যতা প্ৰমাণ কৰিবৰ বাবে এই কোরআন মজিদ আল্লাহে আমাক দাঙি ধৰিছে। ইয়াৰ বাহিৰত গৈ আমাৰ বাৰ্তাবাহকৰ নামত যিমান ধৰণৰ কথা বতৰা আল্লাহৰ পৰা অহা বুলি আমাক কৈ থকা হৈছে, বা বিভিন্ন ধৰণৰ বিভিন্ন ধৰ্মই যিসমূহ তেওঁলোকৰ ধৰ্মনীতি পালন কৰি আহি আছে, তেনে কথাসমূহ প্ৰকৃততে আল্লাহৰ কথা হয়নে নহয়, আমাৰ বাৰ্তাবাহকে কৈছে নে নাই, সেই দিশটো আমি নিৰ্ণয় কৰিবৰ বাবে আমি সক্ষম হ'ম এই কোরআন মজিদৰ দ্বাৰা। যিসমূহ কথা কোরআন মজিদত সন্নিৱিষ্ট হৈছে, সেইসমূহেই প্ৰকৃততে আল্লাহৰ তৰফৰ পৰা অহা সত্য কথা, আৰু যিসমূহ কথা প্ৰকৃততে এই কোরআন মজিদত সন্নিৱিষ্ট হোৱা নাই, এই ফুরকানে নিৰ্ণয় কৰিব যে সেই কথা বতৰাসমূহ প্ৰকৃততে আল্লাহৰ কথা নহয়, আল্লাহৰ কথা বুলি সমাজত প্ৰচলন কৰি দিয়া হৈছে, সেইটো পৃথক কথা। কিন্তু কোরআন মজিদে অৰ্থাৎ এই ফুরকানে প্ৰমাণ কৰিব সেই কথাবোৰ প্ৰকৃততে আল্লাহৰ কথা নহয়। গতিকে এই কোরআন মজিদ হৈছে আল ফুরকান, অৰ্থাৎ সঁচা আৰু মিছাৰ পাৰ্থক্যকাৰী। এই কোরআন মজিদেই পাৰ্থক্য কৰিব কোনটো কথা সঁচা আৰু কোনটো কথা মিছা।
গতিকে সেই দৃষ্টিভংগী আমি আগত ৰাখি আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ আমাৰ আজিৰ 332 নং খণ্ডটি কুৰাণ মজিদৰ 25 নং সূৰা আল ফুৰকানৰ 1 নং আয়াতৰ পৰা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাবাৰাকা আল্লাযী নাজ্জালাল ফুৰকানা আলা আবদিহি লিয়াকুনা লিল আলামিনা নাযীৰান আল্লাহে কৈছে তাবাৰাকা মহামণ্ডিত বৰকতময় তেখেত করুণা প্রাচুৰ্যৰে ভৰা তেখেত আল্লাযী যিয়ে নাজ্জালাল ফুৰকানা যিয়ে অৱতীৰ্ণ কৰিছে আল ফুৰকানা অৰ্থাৎ এই সত্য আৰু মিথ্যাৰ পাৰ্থক্যকাৰী নিৰ্ণায়কৰ ভূমিকা পালন কৰি ফুৰকানক যিয়ে নাজিল কৰিছে তেওঁ হৈছে মহাবৰকতময় তাবাৰাকা আৰু এই ফুৰকান নাজিল কৰিছে আলা আবদিহি তেখেতৰ গোলামৰ ওপৰত তেখেতৰ বান্দাৰ ওপৰত এই কুৰাণ মহান আল্লাহে নাজিল কৰিছে তেখেতৰ বান্দাৰ ওপৰত তেখেতৰ আব্দৰ ওপৰত তেখেতৰ গোলামৰ ওপৰত লিয়াকুনা যাতে হয় লিল আলামিনা সমগ্ৰ বিশ্ববাসীৰ বাবে নাজিৰান সতৰ্ককাৰী গতিকে বৰকতময় আল্লাহ সুবহানাহু ওয়া তাআলাই নাজিল কৰিছে এই আল ফুৰকান অৰ্থাৎ আল কুৰাণ অৰ্থাৎ সঁচা মিছাৰ নিৰ্ণায়কৰ ভূমিকা পালনকাৰী এই আল ফুৰকানক নাজিল কৰিছে বৰকতময় আল্লাহ সুবহানাহু ওয়া তাআলাই আৰু এই ফুৰকান তেখেতে নাজিল কৰিছে তেখেতৰ বান্দাৰ ওপৰত যাতে সমগ্ৰ বিশ্ববাসীৰ বাবে এই ফুৰকান হৈ থাকে এক সতৰ্ককাৰী হিচাপে এই ফুৰকানে যাতে কিয়ামতলৈকে মানুহৰ বাবে সতৰ্ক বাণী সদায় শুনাই থাকে তাৰ পাছত কৈছে আল্লাযী অৰ্থাৎ যিগৰাকী আল্লাহে এই ফুৰকান নাজিল কৰিছে তেখেতৰ বিষয়ে কৈছে আল্লাযী তেওঁৱে লাহু মুলকুস সামাৱাতি ওয়াল আৰদি সেইগৰাকী বৰকতময় মহান আল্লাহৰ লাহু তেওঁৰে মুলকুস সামাৱাতি ওয়াল আৰদি এই আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ তেখেতৰে ওয়া লাম ইয়াত্তাখিজ ওয়ালাদান আৰু সেই বৰকতময় আল্লাহৰ বিষয়ে কোৱা গৈছে যে ওয়া লাম ইয়াত্তাখিজ আৰু তেখেতে গ্ৰহণ কৰা নাই ওয়ালাদান কোনো পুত্ৰ কোনো সন্তান তেখেতে গ্ৰহণ কৰা নাই ওয়া লাম ইয়াকুন লাহু আৰু তেওঁৰ সৈতে লাম ইয়াকুন কোনো নাই লাহু তেওঁৰ সৈতে শাৰীকুন ফিল মুলকি এই কৰ্তৃত্বৰ ক্ষেত্ৰত তেখেতৰ সৈতে আৰু কোনো অংশীদাৰ নাই কেৱল আল্লাহৰে কৰ্তৃত্ব আছে এই আকাশমণ্ডল আৰু পৃথিৱীৰ তাৰপিছত কৈছে ওয়া খালাকা কুল্লি শাইইন আৰু তেখেতে প্ৰস্তুত সৃষ্টি কৰিছে ওয়া খালাকা তেখেতে সৃষ্টি কৰিছে কুল্লা শাইইন প্ৰত্যেককে ফাকাদ্দাৰাহু তাৰ পাছত তেখেতে নিৰ্ধাৰণ কৰি দিছে তাকদীৰান যাৰ বাবে যি নিৰ্ধাৰিত পেকেজ আল্লাহৰ মাননীয় আদেশ যাৰ বাবে যেনে ধৰণৰ নিৰ্ধাৰণ কৰিব লাগে তেখেতে নিৰ্ধাৰণ কৰি দিছে প্ৰত্যেককে সৃষ্টি কৰি দিছে আৰু প্ৰত্যেকৰে বাবে তেখেতে নিৰ্ধাৰণ কৰি দিছে যাৰ বাবে যি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আছে তাৰ পাছৰ আয়াতত কৈছে ওয়াত্তাখাজু মিন দুনিহি আলিহাতান তাৰ পাছতো সিহঁতে গ্ৰহণ কৰে ওয়াত্তাখাজু মিন দুনিহি
তেওঁৰ উপৰিও সি দি সেই বৰকতময় আল্লাহক বুজাইছে, যি আল্লাহে এই ফুৰকান নাজিল কৰিছে, যি আল্লাহে কোনো পুত্ৰ সন্তান গ্ৰহণ কৰা নাই, আৰু যি আল্লাহে সকলোবোৰৰ আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্বৰ অধিকাৰী যিজন আল্লাহ, সেই আল্লাহৰ উপৰিও ৱাত্তাখিজু আৰু সিহঁতে গ্ৰহণ কৰিছে মিন দুনিহি, তেওঁৰ উপৰিও হি দি আল্লাহক বুজাইছে আলিহাতান, অসংখ্য মান্য। সেই মান্যসকলৰ বিষয়ে কৈছে লা ইয়াখলুকুনা শাইআন, এই লোকসকলে যিসমূহ মান্যক, আলিহাতান বহু বচনত আছে, যিসমূহ মান্যক ইহঁতে গ্ৰহণ কৰি লৈছে আল্লাহৰ উপৰিও, সেই মান্যসকলৰ বিষয়ে কৈছে লা ইয়াখলুকুনা শাইআন, সিহঁতে একো বস্তুৱেই সিহঁতে সৃষ্টি কৰা নাই। ৱহুম ইউখলাকুন, বৰং সিহঁতকহে সৃষ্টি কৰা গৈছে। ৱালা ইয়ামলিকুনা লিনাফছিহিম ৱালা ইয়ামলিকুনা, আৰু সিহঁতৰ কৰ্তৃত্ব নাই বা সিহঁতে কৰ্তৃত্বৰ অধিকাৰী নহয়, লি আনফুছিহিম, সিহঁতৰ নিজৰ বাবে নিজৰ কোনো কৰ্তৃত্ব নিজৰ বাবেই নাই। দৰ্ৰান ৱালা নাফআন, নিজৰ কোনো ক্ষতি কৰিবৰ বাবে বা নিজৰ কোনো লাভ কৰিবৰ বাবে সিহঁতৰ নিজৰ কোনো কৰ্তৃত্ব নাই। যিসকলক ইহঁতে আল্লাহৰ উপৰিও মান্য হিচাপে গ্ৰহণ কৰিছে, সেইসকলৰ নিজৰে কৰ্তৃত্ব নাই প্ৰকৃততে নিজৰ কিবা ক্ষতি কৰিবলৈ বা নিজৰ কোনো লাভ কৰিবৰ বাবে। তাৰপাছত কৈছে ৱালা ইয়ামলিকুনা মাউতান, আৰু সিহঁতে ক্ষমতা সিহঁতৰ নাই, কৰ্তৃত্ব নাৰাখে মাউতান, কাৰোবাক মৃত্যু দিবৰ বাবে, ৱালা হায়াতান, আৰু সিহঁতে কাৰোবাক জীৱন দিবৰ বাবেও সিহঁতৰ কোনো ধৰণৰ কৰ্তৃত্ব নাই। ৱালা নুচুৰান, আৰু সিহঁতৰ মৃত্যুৰ পিছত পুনৰ উত্থান কৰাৰো সিহঁতৰ কোনো ধৰণৰ ক্ষমতা নাই। যিসকল মান্যক লোকসকলে আল্লাহৰ উপৰিও মান্য বনাই লৈছে, সেই মান্যসকলৰ বিষয়ে কৈছে যে সিহঁতে একোৱেই সৃষ্টি কৰা নাই, বৰং সিহঁতক সৃষ্টি কৰা গৈছে। সিহঁতে কোনো ধৰণৰ কৰ্তৃত্ব সিহঁতৰ নাই নিজৰ ক্ষেত্ৰতেই কিবা বেয়া কৰিবৰ বাবে বা কোনো ভাল কৰিবৰ বাবে, অথবা সিহঁতৰ কোনো ধৰণৰ কৰ্তৃত্ব নাই কাৰোবাক মৃত্যু দান দিবৰ বাবে বা কাৰোবাক জীৱন দান দিবৰ বাবে, আৰু সিহঁতৰ কোনো কৰ্তৃত্ব নাই মৃত্যুৰ পিছত কাৰোবাক পুনৰুত্থান কৰিবৰ বাবে। গতিকে এনেধৰণৰ কোনো কৰ্তৃত্ববিহীন সত্তাক মানুহবোৰে আল্লাহৰ উপৰিও মান্য হিচাপে গ্ৰহণ কৰিছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাকালা আল্লাযীনা কাফাৰু, আৰু কয় আল্লাযীনা, যিসকলে কাফাৰু, অগ্ৰাহ্য কৰিছে, অমান্য কৰিছে, বাৰ্তাবাহকে যি কথা লৈ আহিছে, আল্লাহৰ দ্বাৰা যি ফুৰকান নাজিল হৈছে, সেই ফুৰকানক যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে কয় ইন হাজা ইল্লা ইফকু, এই যে ফুৰকান ই আন একো নহয়, ইন হাজা, এই ফুৰকান আন একো নহয়, ইল্লা ইফকু, একমাত্ৰ মিছা কথাৰ কিছুমান দলিল হে, তাৰ বাদে এই ফুৰকান আন একো নহয়। তাৰ পাছত কৈছে ইফতাৰাহু, এই ফুৰকানক ইফতাৰাহু, তেওঁৱেই ৰচনা কৰিছে, হু দি বাৰ্তাবাহকক বুজোৱা গৈছে যে বাৰ্তাবাহকে যি ফুৰকান লৈ আহি জনসাধাৰণৰ আগত আল্লাহৰ বাৰ্তা কৈছে
যিসকলে এই আল্লাহৰ কথাক অগ্ৰাহ্য কৰিছে বা ফুৰকানক অগ্ৰাহ্য কৰিছে বা কোৰাণক অগ্ৰাহ্য কৰিছে, এই লোকসকলে কয় যে এই ফুৰকান আন একো নহয়, কেৱল মিছা। আৰু এই ফুৰকান সম্পৰ্কত কৈছে ইফতাৰাহু, ইয়াক তেওঁ নিজেই ৰচনা কৰিছে, অৰ্থাৎ বাৰ্তাবাহকে নিজেই ৰচনা কৰিছে। ৱা আনাহু আলাইহি, আৰু এই ক্ষেত্ৰত ৰচনা কৰাৰ ক্ষেত্ৰত তেখেতক সহায় কৰিছে কওমুন আখাৰুন, বেলেগ কিছু মানুহে তেওঁক সহায় কৰিছে, আৰু সেই মানুহসকলৰ সহায়ৰ দ্বাৰাই এখেতে নিজে এই ফুৰকানখন ৰচনা কৰা বুলি অগ্ৰাহ্যকাৰীসকলে কয়। তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ফাকাদ জাউ জুলমান ওয়া জুৰান, এই লোকসকলে যে কয় সেই কথাৰ ওপৰত আল্লাহে কৈছে নিশ্চিতভাৱে সিহঁতে এই অন্যায় দাবী উত্থাপন কৰিছে তথা মিছা দাবী সিহঁতে লৈ আহিছে। যিহেতু সেই লোকসকলে এই কোৰাণ বা এই ফুৰকান আমাৰ বাৰ্তাবাহকে নিজে ৰচনা কৰা বুলি তেওঁলোকে কয়, আৰু কৈছে এই ক্ষেত্ৰত আন কিছু মানুহে তেওঁক প্ৰকৃততে ৰচনা কৰাৰ ক্ষেত্ৰত সহায় কৰি দিছে। ৱাকালু, আৰু সিহঁতে কয়, সেই অগ্ৰাহ্যকাৰী লোকসকলে কয় আশাতিৰুল আউৱালিন, এই কথা বতৰাবোৰ প্ৰকৃততে এক পুৰণিকলীয়া কিচ্ছা কাহিনীহে মাথো। সিহঁতে কয় ইক্তাতাবাহা, ইয়াক ইক্তাতাবাহা, তেৱেই ইয়াক লিখিছে, ফাহিয়া তুমলা আলাইহি, তাৰ পাছত এওঁলোকে তুমলা আলাইহি, তেওঁক এই লিখাৰ ক্ষেত্ৰত তেওঁক ডিক্টেট কৰি দিছে, সহায় কৰি থাকে। আলাইহি অৰ্থাৎ বাৰ্তাবাহকক, আন কিছু মানুহৰ কথা যে কৈছে সেই মানুহসকলে প্ৰকৃততে এওঁক তুমলা আলাইহি ডিক্টেট কৰি থাকে, কৈ থাকে তেওঁ বুকৰাতান ৱাচিলান, পুৱা আৰু গধূলি এই মানুহবোৰে তেওঁক কথাবোৰ কৈ থাকে আৰু তেওঁ লিখি থাকে। অৰ্থাৎ এনেদৰেই আমাৰ বাৰ্তাবাহকৰ ওপৰত অভিযোগ আনিছে যে এই ফুৰকান, এই কোৰাণ তেখেতে নিজে ৰচনা কৰিছে, কোনো আল্লাহৰ তৰফৰ পৰা নাজিল হোৱা বিষয় নহয় বুলি তেওঁলোকে দাবী কৰিব বিচাৰে। কুল, তেতিয়া আল্লাহ সুবহানাহু তাআলাই বাৰ্তাবাহকক আদেশ দি কৈছে তুমি কৈ দিয়া আনজালাহু, এই ফুৰকানক নাজিল কৰিছে আল্লাজি, সেইগৰাকী সত্তাই যিয়ে ইয়ালামু, ভাল ধৰণে জানে, ইয়ালামু সিৰৰা ফিছ সামাৱাতি ওয়াল আৰদি, তুমি কৈ দিয়া আনজালাহু, এই ফুৰকানক নাজিল কৰিছে, অৱতীৰ্ণ কৰিছে আল্লাজি, তেওঁৱে যিজনে ইয়ালামু, ভাল ধৰণে জানে, আশ্চিৰৰা ফিছ সামাৱাতি ওয়াল আৰদি, এই আকাশমণ্ডল আৰু পৃথিৱীৰ যিমান গোপন ৰহস্য আছে, যিমান গোপনীয় কথা আছে, তেওঁৱেই ভাল ধৰণে জানে, আৰু সেই সত্তাই প্ৰকৃততে এই কোৰাণ অৱতীৰ্ণ কৰিছে। লগে লগে কৈছে ইন্নাহু, নিশ্চয়, হু দি আল্লাহক বুজাইছে, নিশ্চয় তেখেত কানা গফুৰান ৰহিমান, নিশ্চয় তেওঁ পৰম ক্ষমাশীল আৰু পৰম দয়ালু। গতিকে মানুহক কেনেধৰণে আল্লাহে বুজাব বিচাৰিছে, ইমান অদ্ভুত দাবী কৰি থকা লোকসকলকো আল্লাহে স্পষ্ট কৰাৰ পাছত তেওঁলোকৰ জ্ঞাতাৰ্থে জনাই দিছে যে নিশ্চিতভাৱে তোমালোকে জানি ৰাখিবা সেই আল্লাহ কিন্তু পৰম ক্ষমাশীল আৰু পৰম দয়ালু। অৰ্থাৎ
তোমালোকে এতিয়া কোৱা কথা বা তোমালোকে যি ভুল কৰিছা সেই দিশটো যদি তোমালোকে বুজি লৈ তোমালোকে অনুতপ্ত হৈ আল্লাহৰ ওচৰলৈ ঘূৰি আহা তেন্তে নিশ্চিতভাৱে আল্লাহক তোমালোকে ক্ষমাশীল আৰু পৰম দয়ালু হিচাপে পাবা। তাৰ পাছৰ আয়াতত কৈ আছে, প্ৰসংগ একেটাই, অগ্ৰাহ্যকাৰীসকলে কেনেধৰণৰ কথা বতৰাবোৰ কৈ আছে। ৱাকালু, আৰু সিহঁতে কয়, মালি হাজাৰ ৰাছুলি, কেনেধৰণৰ এই বাৰ্তাবাহক, তেখেতৰ কি হৈছে, কেনেধৰণৰ এইজন বাৰ্তাবাহক। ইয়াকুলু তআমিন, তেখেতেতো খাদ্য খায়। ৱা য়ামছি ফিল আসৱাকি, তেখেত কেনেধৰণৰ বাৰ্তাবাহক, আল্লাহৰ যে বাৰ্তা বহন কৰিছোঁ বুলি কৈছে তেখেতৰ কেনেধৰণৰ, কি হৈছে তেখেতেতো সাধাৰণভাৱে খাদ্য খায়। ৱা য়ামছি, আৰু খোজকাঢ়ি ঘূৰি ফুৰে। ফিল আসৱাকি, বজাৰ হাটৰ মাজত তেওঁতো খোজকাঢ়ি ঘূৰি ফুৰে আমাৰ দৰে সাধাৰণ মানুহৰ দৰেই, খাদ্য খায়, বজাৰত ঘূৰি ফুৰে। লাউলা, কিয় এনে নহ'ল যে উনজিলা ইলাইহি মালাকুন, তেওঁৰ প্ৰতি কিয় এজন ফিৰিস্তা নাজিল নকৰিলে, এনে কিয় নহ'ল। ফায়াকুনা মাহু, সেই ফিৰিস্তাজন তেওঁৰ সৈতে থাকিলেহেঁতেন। নাজিৰান, এজন সাৱধানকাৰী হিচাপে, সতৰ্ককাৰী হিচাপে কিয় এনে নহ'ল যে তেওঁৰ প্ৰতি এজন আল্লাহে ফিৰিস্তা নাজিল নকৰিলে। যি ফিৰিস্তা তেওঁৰ সৈতে থাকি ফিৰিস্তাই প্ৰকৃততে কিয় এজন সাৱধানকাৰী হিচাপে তেখেতে নিজৰ দায়িত্ব পালন নকৰিলে। এনেধৰণৰ অবান্তৰ অমূলক প্ৰশ্ন, দাবী অগ্ৰাহ্যকাৰী লোকসকলৰ। তাৰপিছত কৈছে, আও, অথবা, ইউলকা ইলাইহি, বাৰ্তাবাহকৰ কথা কৈছে, অথবা এনে কিয় নহ'ল যে ইউলকা ইলাইহি কানজুন, কিয় তেওঁৰ প্ৰতি দি দিয়া নহ'ল, নিক্ষেপ কৰি দিয়া নহ'ল, ইলাইহি, তেওঁৰ প্ৰতি, অৰ্থাৎ বাৰ্তাবাহকৰ প্ৰতি, কানজুন, মহা ভাণ্ডাৰ এটা কিয় তেখেতক দি দিয়া নগ'ল। তেওঁতো সাধাৰণ মানুহৰ দৰেই দেখিছোঁ, সাধাৰণভাৱে খাই বজাৰে হাতে ঘূৰি ফুৰে, কিয় তেওঁৰ বাবে এটি ডাঙৰ ভাণ্ডাৰ, খাদ্য ভাণ্ডাৰ কিয় তেখেতক দি দিয়া নগ'ল। আও, অথবা, তাকুনু লাহু জান্নাতুন, অথবা তেওঁৰ বাবে কিয় নহ'ল এখন বাগিচা। ইয়াকুলু মিনহা, যি বাগিচাৰ পৰা তেখেতে খোৱা বোৱা কৰিব পাৰে, তাতেই তেখেতে উৎপাদন কৰিব পাৰে, সেই বাগিচাৰ দ্বাৰাই তেওঁ নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু তেখেতক কিয় এটা ডাঙৰ ভাণ্ডাৰ নিদিলে যে তাত প্ৰয়োজন অনুসাৰে সকলোবোৰ বস্তু সাঁচি ৰাখিব পাৰে, কিয় এনে নহ'ল। প্ৰথমতে তেওঁলোকৰ দাবী, কিয় তেওঁৰ সৈতে এজন ফিৰিস্তা আল্লাহে প্ৰেৰণ কৰা নাই, যি ফিৰিস্তা তেওঁৰ সৈতেই থাকি এনেধৰণৰ সতৰ্ককাৰীৰ ভূমিকা কিয় পালন কৰা নাই। এওঁতো সাধাৰণ মানুহ, সাধাৰণ মানুহৰ দৰেই তেওঁ খোৱা বোৱা কৰে, সাধাৰণ মানুহৰ দৰেই তেখেতে বজাৰ হাতত ঘূৰি ফুৰে। অথবা কিয় এনে নহ'ল যে তেওঁৰ প্ৰতি আল্লাহে এটি ডাঙৰ ভাণ্ডাৰ কিয় দি নিদিলে, অথবা তেওঁ কিয় এখন ডাঙৰ বাগিচা নিদিলে, যি বাগিচাৰ পৰা তেখেতে, তাৰ পৰাই তেখেতে খাই বৈ থাকিব পাৰিলেহেঁতেন। ৱাকালা জালিমুনা, আৰু সেই অন্যায়কাৰীসকলে, অৰ্থাৎ সেই অগ্ৰাহ্যকাৰীসকলে কয়, ইন তাত্তাবিউনা, বাৰ্তাবাহকৰ সৈতে যিসকলে ইতিমধ্যে বিশ্বাস স্থাপন কৰিছে, সেই লোকসকলক উদ্দেশ্য কৰি, যিহেতু সেই লোকসকল তেওঁলোকৰ নিজৰ মাজৰে মানুহ, দেখা গ'ল কিছু মানুহে বাৰ্তাবাহকৰ কথাৰ ওপৰত বিশ্বাস কৰি তেখেতৰ প্ৰতি, কথাৰ প্ৰতি ইমান আনিলে। সেই ইমান অনা লোকসকলক এনে অগ্ৰাহ্যকাৰী লোকসকলে কয়, ৱাকালা, আৰু সিহঁতে কয়, আজ-জালিমুনা, অন্যায়কাৰীসকলে কয়, ইন তাত্তাবিউনা, যে তোমালোকে
আন কাকোৱে অনুসৰণ কৰা নাই, তোমালোকে একোৱেই অনুসৰণ কৰা নাই, ইল্লা এক্সেপ্ট তোমালোকে অনুসৰণ কৰিছা ৰাজুলান মাশহুৰান, এনে এজন ব্যক্তি যিজন প্ৰকৃততে যাদুৰ দ্বাৰা প্ৰভাৱিত মানুহ, তেওঁকহে তোমালোকে অনুসৰণ কৰিছা। তেওঁলোকৰ মাজৰে যিসকলে বাৰ্তাবাহকৰ কথাৰ ওপৰত ইমান আনিছে, বিশ্বাস আনিছে, তেওঁলোকক ক'ব বিচাৰি আছে বা কয় যে তোমালোকে যাক ইত্তেবা কৰিছা, তোমালোকে আন একো ইত্তেবা কৰা নাই, বৰং তোমালোকে ইত্তেবা কৰিছা এজন যাদুৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা এজন পুৰুষকে তোমালোকে ইত্তেবা কৰিছা। তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, উনজুৰ, বাৰ্তাবাহকক কৈছে তুমি চোৱা, লক্ষ্য কৰা, কাইফা দাৰাবু লাকা আল আমসালা, তুমি চোৱা, লক্ষ্য কৰা এই মানুহবোৰক, কাইফা দাৰাবু লাকা, কেনে ধৰণৰ সিহঁতে তোমাৰ প্ৰতি দাঙি ধৰিছে আল আমসালা, উদাহৰণসমূহ। এই যে ফিৰিস্তা পঠোৱা উদাহৰণ, তেওঁলোকৰ ভাণ্ডাৰ দিয়াৰ উদাহৰণ, বা তেওঁলোকক বাৰ্তাবাহক এখন ডাঙৰ বাগিচা দিয়াৰ উদাহৰণ, বা যি কৈছে যে তেওঁ যাদুৰ দ্বাৰা প্ৰভাৱিত ইত্যাদি বিষয়বোৰ যেতিয়া তেওঁলোকে কয়, তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰ্তাবাহকৰ প্ৰতি কৈছে যে উনজুৰ, তুমি চোৱা, লক্ষ্য কৰা মানুহবোৰক, কাইফা দাৰাবু লাকা আল আমসালা, কেনে ধৰণৰ, কেনেকৈ সিহঁতে তোমাৰ প্ৰতি দাঙি ধৰিছে উপমাসমূহ, উদাহৰণসমূহ। ফাদল্লু, গতিকে সিহঁতে ভ্ৰষ্ট হৈ গৈছে। ফালা ইয়াস্তাতিউনা সাবিলান, গতিকে সিহঁতে পথ বিচাৰি পোৱাৰ ক্ষেত্ৰত সিহঁতে আৰু কেতিয়াও সক্ষম নহয়, যিহেতু সিহঁত এনেধৰণৰ কথা বতৰাবোৰ কৈ সিহঁতে ইতিমধ্যে ভ্ৰষ্ট হৈ গৈছে। ফাদল্লু, সিহঁতে ইতিমধ্যে ভ্ৰষ্ট হৈ গৈছে, আৰু সিহঁতে কেতিয়াও সঠিক পথটো বিচাৰি ওলোৱাৰ ক্ষেত্ৰত সিহঁতে কেতিয়াও সক্ষম নহয়। তাৰপিছত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, তাবাৰাকা, মহাবৰকতময়, মহামণ্ডিত তেখেত, আল্লাজি, যিয়ে ইনশাআ, যদি তেওঁ ইচ্ছা কৰে, বিচাৰে, জাআলা লাকা খাইৰান, তোমাক, বাৰ্তাবাহকক কৈছে জাআলা লাকা, কা মন কৰিব, মহাবৰকতময় তেখেত যিয়ে ইনশাআ, যদি তেখেতে ইচ্ছা কৰে, বিচাৰে, জাআলা লাকা খাইৰান, তোমাক আৰু বহুত সৰ্বোত্তম তোমাৰ বাবে কৰি দিব পাৰে, মিন যালিকা, এই যে ইহঁতি কথা বতৰাবোৰ কৈছে, তাৰ তুলনাত মহামণ্ডিত আল্লাহে যদি ইচ্ছা কৰে তোমাক আৰু অধিক ওপৰলৈ লৈ যাব পাৰে, অধিক খাইৰ তোমাক কৰি দিব পাৰে এওঁলোকে কোৱা কথা বতৰাবোৰৰ তুলনাত। জান্নাতিন, এখন বাগিচা অধিকাৰী তোমাক কৰি দিব পাৰে, বা এখন বাগিচাত তোমাক দি দিব পাৰে, তাজৰি মিন তাহতিহাল আনহাৰ, যি বাগিচাৰ তলেদি বৈ যায়, মিন তাহতিহাল আনহাৰ, অসংখ্য নদ নদী, জলপ্ৰবাহ। তাৰ পাছত কৈছে ওয়া ইয়াজআল লাকা, আৰু তেওঁ তোমাৰ বাবে কৰি দিব পাৰে কুশুৰান, ডাঙৰ ডাঙৰ ৰাজপ্ৰসাদ তোমাৰ বাবে সেই বাগিচাৰ মাজত তোমাক কৰি দিব পাৰে, যি বাগিচাৰ তলেদি অসংখ্য নদ নদী, জলপ্ৰবাহ বৈ থাকিব, আৰু তাৰ মাজতে তোমাৰ বাবে তেওঁ এটি প্ৰকাণ্ড ডাঙৰ ৰাজপ্ৰসাদ তোমাৰ বাবে কৰি দিব পাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে জান্নাতৰ বৰ্ণনা দি আছে। এই দিশবোৰো আমি কিন্তু মন কৰি যাব লাগে। ইনশাআল্লাহ এনেধৰণৰ কথা বতৰাবোৰে আমাক নিশ্চিতভাৱে উৎসাহিত কৰিব। তাৰপিছত কৈছে আল্লাহে, বল কাজ্জাবু বিছআতি, নহয়, বৰং কাজ্জাবু, সিহঁতে অবিশ্বাস কৰে, বিছআতি,
সেই মহাপ্ৰলয়ৰ সময়টো, অৰ্থাৎ সিহঁতে প্ৰকৃততে কিয়ামত অবিশ্বাসকাৰী। ৱা আ'তাদনা, আৰু আল্লাহে কৈছে আমি প্ৰস্তুত কৰি ৰাখিছো লিমান, সেইসকলৰ বাবে যিয়ে কাজ্জাবা বিছাআতি, যিয়ে সেই মহাপ্ৰলয়ৰ সময়টোক অবিশ্বাস কৰিব, তেনে লোকসকলৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে আমি প্ৰস্তুত কৰি ৰাখিছো শাইৰান, দপদপাই জ্বলি থকা জুই আমি তেনে লোকসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো, যিসকল লোকে সেই মহাপ্ৰলয়ৰ সময়টো অৰ্থাৎ কিয়ামত যিসকলে অবিশ্বাস কৰে, আল্লাহে কৈছে আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছো দপদপাই থকা জুই। ইজা ৰাআতহুম, যেতিয়া সিহঁতে দেখিব, মিম মাকানিম বাঈদ, যেতিয়া সিহঁতে দেখিব এক বহুত দূৰৰ স্থানৰ পৰা সেই জুই, সামিউ লাহা, আৰু তাত সিহঁতে শুনিবলৈ পাব তাগায়ুজান ৱা জাফিৰান, তাত সিহঁতে শুনিবলৈ পাব এই জুইৰ তৰ্জন গৰ্জনৰ শব্দ শুনিবলৈ পাব, দপদপাই থকা একুৰা প্ৰকাণ্ড জুইৰ শব্দ সিহঁতি দূৰ প্ৰান্তৰ পৰা সিহঁতে শুনিবলৈ পাব। ৱাইজা উলকু মিনহা, আৰু যেতিয়া সিহঁতক তালৈ নিক্ষেপ কৰি দিয়া যাব, দলিয়াই দিয়া যাব, মাকানান দায়িকান, একেবাৰে এক সংকীৰ্ণ স্থানৰ পৰা যেতিয়া সিহঁতক সেই জুইৰ মাজলৈ দলিয়াই দিয়া যাব, মুকাৰৰানিনা দাআও হুনালিকা সুবুৰান, তেতিয়া সিহঁতে তাৰ পৰা কি বিচাৰিব? সিহঁতে তাৰ পৰা দাৱা আহ্বান কৰিব, বিচাৰিব, হুনালিকা, সেই তাত সুবুৰান, সিহঁতৰ ধ্বংস বিচাৰিব। অৰ্থাৎ সেই জুইত যেতিয়া সিহঁতি দপদপাই জ্বলিব, তেতিয়া তাত সিহঁতি মৃত্যু বিচাৰিব, যে আমাক মাৰি দিয়া, আমাক মৃত্যু দিয়া, আমাক ধ্বংস কৰি শেষ কৰি দিয়া। সেই জাহান্নামৰ যেতিয়া শাস্তি সিহঁতে জুইৰ ভোগ কৰিব পাব, তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে লা তাদউ আল ইয়াউমা সুবুরান, লা তাদউল আল ইয়াউমা, আজি তোমালোকে নিবিচাৰিবা সুবুরান ওয়াহিদান, এটা মৃত্যু তোমালোকে কেতিয়াও নিবিচাৰিবা, ৱাদউ, বৰং তোমালোকে বিচাৰা সুবুরান কাসীৰান, অনেক মৃত্যু বিচাৰা, বহুত মৃত্যু বিচাৰা। আল্লাহে সেই লোকসকলক ক'ব, যি লোকসকলে জাহান্নামৰ জুইত যেতিয়া দলিয়াই দিব, দগদগাই জ্বলি থকা জুইত, তেতিয়া সেই জুইৰ শাস্তি পাই সিহঁতে চিঞৰ বাখৰ কৰিব যে আমাক মাৰি দিয়া, আমাক মৃত্যু দিয়া, আমাক ধ্বংস কৰি দিয়া। আল্লাহ সুবহানাহু ওয়া তাআলা কয়, আজি তোমালোকে এটা মৃত্যু নিবিচাৰিবা, বৰং তোমালোকৰ যদি বিচাৰিবলৈ আছে বহুত এনেধৰণৰ মৃত্যু বিচাৰা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ আল ফুৰকানৰ প্ৰথমটি খণ্ডৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ প্ৰসংগৰ লগত সংগতি ৰাখি পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.